তিতাবৰ জিলা চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে তিতাবৰ সমজিলাস্থিত বজালবাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত অধিৱেশনত নতুন কাৰ্যবাহক সমিতি গঠন কৰাৰ লগতে মহাবীৰ লাচিত বৰফুকন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আজি সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ তিতাবৰ জিলা শাখাৰ অধিৱেশনখনি বজাৰবাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত সফলতাৰে সম্পন্ন হৈ যায়। আজি এই অধিৱেশনত প্ৰতিনিধি সভাত এখন শক্তিশালী সমিতি কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰা হয় আৰু আমাৰ আগন্তুক ৰাজ্যিক অধিৱেশনলৈ অহা 14 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশনলৈ আমাৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলকো নিৰ্বাচন কৰা হয়। ধন্যবাদ। তিতাবৰ জিলা চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখন তিতাবৰৰ বজালবাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মহাবীৰ লাচিত বৰফুকন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আগন্তুক 2025-26 বৰ্ষৰ বাবে তিতাবৰ জিলা চৰকাৰী বুনিয়াদী শিক্ষক সংস্থাৰ এখনি নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। আজি সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ তিতাবৰ জিলা শাখাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন ভাগ বজালবাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় প্ৰাংগণতে অনুষ্ঠিত কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমি প্ৰতিনিধি সভা শ্বহীদ তৰ্পণ আৰু ইতিমধ্যে হৈ গৈছে। এতিয়া আমাৰ মুকলি সভাৰ কাৰ্যসূচী চলি আছে। আজিৰ মুকলি সভাৰ কাৰ্যসূচীত বিভিন্ন সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সম্পাদক বাপু ডাঙৰীয়াকে প্ৰমুখ কৰি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকি আমাক আপ্লুত কৰে। বহুমূলীয়া ভাষণ ইতিমধ্যে প্ৰদান কৰিছে। তেওঁলোকে এই অনুষ্ঠানভাগী সুচাৰুৰূপে পালন কৰাত আমাক উৎসাহ উদ্দীপনা যোগাইছে আৰু এই আপাহতে আজি এই অনুষ্ঠানভাগী আয়োজিত কৰি আমাক সহায় সহযোগ আগবঢ়োৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষককে প্ৰমুখ কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দকে লগতে স্থানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, আদৰণি সমিতিৰ বিষয়ববীয়া লগতে স্থানীয় সমূহ ৰাইজৰ পৰলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুপৰীয়া তিতাবৰ জিলা চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সভাপতি বুবুল গগৈৰ সভাপতিত্বত আৰু সন্থাৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন সভাপতি তৌফিক আলীয়ে উদ্বোধন কৰা সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে কৃতি শিক্ষক কুশল সন্দিকৈয়ে। সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক নীলকান্ত কছাৰী আধৰা আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে সন্মানিত অতিথিৰূপে আৰু সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সম্পাদক অনন্ত খনিকৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰা সভাখনিত শিক্ষাবিদ বিমান শইকীয়াই ভাষণ প্ৰদান কৰে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্যামল কৃষ্ণ বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে গীত নৃত্য পৰিৱেশন কৰাৰ সভাত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।